নমস্কাৰ সপোনৰ কিচেন চেনেললৈ আপোনালোকক আদৰণি জনালো। আজি আপোনালোকৰ আগলৈ লৈ আহিলো ব্ৰেড পিজাৰ এটা ৰেচিপি। একেবাৰে সহজ পদ্ধতিত বনাব পাৰি। ব্ৰেড পিজা বনাবৰ বাবে 4 পিচ ব্ৰেড লৈছো, লগত লৈছো কেপচিকাম, বিলাহী আৰু পিয়াজ মিহিকৈ কুটি, পিজা সস লৈছো, নিমখ লৈছো, অৰিগেনো লৈছো, চীজ লৈছো, লগতে লৈছো চিলি ফ্লেক্স। প্ৰথমে ব্ৰেড কেপিছত পিজা সস লগাই লৈছো আৰু তাৰ পাছত পিহনাত পিহি লোৱা মজেৰেলা চীজখিনি তাৰ ওপৰত দি দিছো। চীজখিনি দিয়াৰ পাছত মিহিকৈ কুটি লোৱা কেপচিকাম, বিলাহী আৰু পিয়াজখিনি ব্ৰেড কেপিছৰ ওপৰত সজাই দিলো। ভেজিটেবলছখিনি দিয়াৰ পাছত এপিচ এপিচকৈ চীজ তাৰ ওপৰত দি দিলো, চিলি ফ্লেক্স দি দিলো, অৰিগেনো দিলো আৰু নিমখো দিলো। এনেদৰে গোটেই কেপিচ ব্ৰেড সজাই ললো। এয়া গোটেই কেপিচ ব্ৰেড ধুনীয়াকৈ সজাই লোৱা হৈ গ'ল আৰু এতিয়া গেছটো অন কৰি তাৰ ওপৰত এখন তাৱা পাতি ললো। তাৱাখন অকণমান গৰম হ'বলৈ দিলো। তাৱাখন গৰম হোৱাত অকণমান বাটাৰ দি দিলো। বাটাৰখিনি খুব সুন্দৰকৈ তাৱাখনত লগাই লৈ তাৰ ওপৰত এয়া সজাই লোৱা ব্ৰেড কেপিচ দি দিলো। গেছটো একেবাৰে লো ফ্লেমত ৰাখিব লাগিব। গেছটো লো ফ্লেমত ৰাখি ঢাকনখন লগাই 3 মিনিটমান সময় ৰ'ব লাগিব। 3 মিনিটমান সময়ৰ পাছত ঢাকনখন দাঙি চালো, এয়া সুন্দৰকৈ চীজখিনি গলি গৈছে আৰু এয়া আমাৰ ব্ৰেড পিজা হৈ গ'ল। এতিয়া গেছটো অফ কৰি তাৱাখনৰ পৰা প্লেট এখনলৈ পিজা কেপিচ লৈ ললো আৰু এতিয়া মই আপোনালোকক কাটি দেখুৱাম। এতিয়া মই আপোনালোকক এপিচ ব্ৰেড কাটি দেখুৱাইছো। এয়া চাওকচোন ইমান সুন্দৰকৈ চীজখিনি গলি গৈছে। কেতিয়াবা আমাৰ এনেকুৱা বস্তু খাবলৈ মন যায়, বিশেষকৈ বতৰ ঠাণ্ডা হ'লেও বেছিকৈ মন যায় আৰু আমি একেবাৰে সহজতে খুব কম সময়তে ঘৰতে এনেদৰে বনাই খাব পাৰোঁ আৰু ঘৰত বনাই খোৱা বস্তু সদায় হেলদি হয়। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিবলৈ বিচাৰিছো। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালো।